শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাৰ 443 সংখ্যক তিৰুভাৱ তিথি বঙাইগাঁৱৰ ৰঙাপানী শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটা সত্ৰত দিনজোৰা কাৰ্যসূচী পুৱা ভাগৱত ভ্ৰমণেৰে আৰম্ভ কৰা হয় তিৰুভাৱ তিথিৰ কাৰ্যসূচী নাম কীৰ্তনৰ লগতে গুৰু বন্দনাৰে সত্ৰ চৌহদ মুখৰিত হৈ পৰে সম্প্ৰীতিৰ মিলনভূমি শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটা সত্ৰলৈ আহিল অজস্ৰ ভক্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰা ভক্তৰ তালৈ আগমন ঘটে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সত্ৰখনত অনুষ্ঠিত তিৰুভাৱ তিথিলৈ সৰ্বস্তৰৰ লোকৰ সহযোগিতা পৰিলক্ষিত হয় শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটা সত্ৰৰ ৰঙাপানী হয় ইয়াতে 443তম আমাৰ নাৰায়ণ দাস ঠাকুৰ আটা তিৰুভাৱ তিথি উদযাপন কৰা হৈ আছে ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যেনেকুৱা আপোনাৰ বঙাইগাঁও পাঠশালা হাউলি বৰপেটা সৰুপেটা আৰু গুৱাহাটী আৰু নানান জগাৰ পৰা ইয়াতে আমাৰ বহুত ভকতবৃন্দ মানুহ আহিছে অসমৰ বাহিৰৰ পৰা মানুহ আহে নাই অসমৰ বাহিৰৰ পৰা মানুহ আহে যোৱাবাৰ আমাৰ আমেৰিকাৰ পৰা আহিছিল আৰু আহি থাকে বছৰে বছৰে আহি থাকে